নমস্কাৰ, কেনে আছে সকলো? নতুন এটা ভিডিঅ'লৈ মই আটাইকে স্বাগতম জনালোঁ। সকলো ভালে আছে? আমি গৈ আছোঁ অসম সাহিত্য সভা ভৱনলৈ। ভগৱতী প্ৰসাদ বৰুৱা ভৱন আৰু কেইবাটাও ভৱন আছে, কিন্তু ভগৱতী প্ৰসাদ বৰুৱা ভৱন বুলি ক'লে সাহিত্য সভা বুলি বুজিব। আমি গৈ আছোঁ, ফিৰোজা আৰু মই। লেখক শিবিৰ আজিৰ পৰা আৰম্ভ হৈছে। লেখক শিবিৰত যোগদান কৰিবলৈ গৈছোঁ। ইয়াত বিভিন্ন বিষয়ক, যেনে উপন্যাস, গল্প, নীতি সাহিত্য, ব্যংগ সাহিত্য, ৰহস্য সাহিত্য আৰু সমালোচনা সাহিত্য, অনুবাদ সাহিত্য, এনেকৈ ভাগ কৰি সকলো নম্বৰটো ক'ব লাগিব ন, প্ৰতি আগ্ৰহ ল'বলৈ আমি গৈছোঁ। এয়া প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ নামবিলাক। ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিলে আমাক যিখন নিমন্ত্ৰণী পত্ৰ দিছে, পত্ৰখন দেখুৱাব লাগে। আজিকালি মোবাইলতে দেখুৱাব লাগে। আমি লৈ লওঁ ইতিমধ্যে ব্ৰেকফাষ্টৰ টাইমটো পাৰ হৈ গৈছে। তথাপি কিছুমানে ক'লে যাওকচোন খাওকগৈ বুলি গ'লোঁ, কিন্তু নাই আৰু বাৰু সেইটো বেলেগ কথা আৰু দেৰি হৈ গ'ল আমাৰ। যি নহওক, চাহ একাপ খাই লৈ আমি এয়া ফটো ছেশ্যন চলি আছে। আজিকালিতো ফটোহে আৰু চবতে হয়ো কথাটো। আজিকালি স্মৃতিবিলাক সহজে ৰাখি থ'ব পাৰি, নহয়নে বাৰু? আগতে কিমান যে দিগদাৰ আছিলে। কেমেৰা এটা লৈ যাব লাগে, বেটাৰী কিনিব লাগে, বেটাৰী ক'ত পাওঁ। এয়া গৌতম পাইছে। আৰু আমি ইতিমধ্যে এই চেগতে দুখনমান ফটো চটোবোৰ তুলি লওঁ। গীতি সাহিত্য বুলিলে সঁচাকৈ ভাল লাগে, কাৰণ গান আমি সকলোৱে ভাল পাওঁ। আমি বেলেগবিলাকতো জইন কৰিব পাৰিলোঁ হয়, কিন্তু সময়ৰো অভাৱ। তাতে আকৌ আৰু আনে জইন কৰক, সেইটোৱে ভাবিলোঁ। এইটো এটা আচলতে শিকিবলগীয়া একো নাই। আমি এতিয়া আৰু এই বয়সত বহুতখিনি আমি আয়ত্ব কৰিছোঁ পঢ়ি শুনি। তথাপি এটা আলোচনা, আমি নজনা কিছুমান কথা হয়তো আমি ইয়াৰ পৰা জানি ল'ব পাৰিম। সেইটো এটা সুবিধা হ'ব আৰু সুযোগ। সেইকাৰণে মই বেলেগবিলাকত নলৈ গীতি সাহিত্যটোত লৈছোঁ। এনেই গান বুলিলে পাৰ হৈ যায় সময়বিলাক, নহ'লে বাৰু। গান শুনিবলৈ এনেও ভাল লাগে, আৰু গানৰ ওপৰত এটা চৰ্চা। আৰু আমাৰ আহিব নীৰৱ, জোন, পৃথক, আৰু শিশু সাহিত্যটো আছে। মোৰ গীতি সাহিত্য, ৰাধা গোবিন্দ, সেইটো নেকি? অঁ, একেখন খাই লওঁ। লগ পাইছিলোঁ। দুখন জিলা হোৱাৰ পিছত আমি আমাৰ লগ নাপাওঁ আৰু। এইটো হলতেই হ'ব। এইটো হৈছে ৰাধা গোবিন্দ বৰুৱা হল। ইয়াতে আমাৰ ছেশ্যনটো আৰম্ভ হ'ব। আৰু ইতিমধ্যে আহি বহিছেহি কিছুমান, সকলোখিনি আহি পোৱা নাই। আৰু আহিছে যদিও হয়তো বাহিৰত আছে বা ব্ৰেকফাষ্ট কৰিছে। আমি আহিছোঁ যিহেতু আমি বোলো বহি লওঁ। এনেকুৱা হৈ যায় পৰীক্ষাত যিটো আমি শুনো গায়কে গায়ো, কিন্তু গীতিকাৰজনক চিনাকি কৰি নিদিয়ে। ঠিক তেনেকৈয়ে ঠিকাদাৰ এজনক আমি যিমান চৰ্চা কৰোঁ, অভিযন্তাজনক, শিক্ষকজনক দিয়া মৰ্যাদা আমি অভিযন্তাজনক নিদিওঁ। এইবিলাক হৈছে সমাজৰ সূক্ষ্ম চিন্তা। অভিযন্তাজনেও স্বীকৃতি পাব লাগে চিকিৎসকজনৰ সমানে, চিকিৎসকজনৰ সমানে অভিযন্তাজনেও পাব লাগে। গতিকে আমি ভাবোঁ আমাৰ সাহিত্যৰ বিভিন্ন ধাৰাবিলাকৰ ভিতৰত সকলোৱে সকলোকে স্বীকৃতি দিব লাগিব, বিশেষকৈ আমাৰ অসমীয়া সমাজ। গীতি সাহিত্যক সন্মান জনাব বিচৰা সাহিত্য সভাৰ চিন্তাটোৰ সফল ছবিখনে হৈছে এই ৰাধা গোবিন্দ বৰুৱা সমবেত হোৱা আজিৰ এই চিত্ৰখন। এই চিত্ৰখনৰ যোগেদি গীতি সাহিত্য সাধনা কৰি থকা সদৌতিকে আমি আজি সন্মানিত কৰিছোঁ। আমাৰ মূল উদ্দেশ্য এইটো। এই উদ্দেশ্যৰ লগত আমি চাৰিগৰাকীহে ব্যক্তিক এই শিবিৰৰ লগত সংযুক্ত কৰিব পাৰিছোঁ। এইটো বা এইটো নহয় যে অসম মুলুকত থকা সকলো মানুহ এটা বুজাবলৈ যাওঁতে কাৰোবাৰ যদি গাই দিবলগীয়া হয়, আপোনালোকে গাই দিব পাৰিব। আমাৰ ভালেই লাগিব। গীত বা সংগীত হ'ব নোৱাৰে।
সংগীত বাদ দি গীত হ'ব নোৱাৰে ভক্তিৰা ইমান সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড বিষ্ণুৰভা জ্যোতিপ্ৰসাদ আগৰৱালা পাৰ্বতী প্ৰসাদ। হাজৰিকাদেৱ এতিয়া মই ইয়াতে এই কথাখিনিত আটাইকেইগৰাকী গীতিকাৰ বা কবিক সামৰি লোৱাটো মোৰ কথাখিনি নোলাব কাৰণ এটা বিৰাট সাগৰ এখন গতিকে কাৰোবাৰ নাম ৰৈ গ'লে যে উপেক্ষা কৰা হ'ব বা আমি আলোচনাত সামৰি লোৱা সেইটো যাতে কোনো নুবুজে কাৰণ সময় একেবাৰে কম যাতে সেই মুখ্য কথাখিনি আমি আলোচনা কৰিব লাগিব জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এই বিশ্বজনীন মনোভাৱ গীতৰ মাজেদি কেনেকৈ প্ৰকাশ কৰিছিলে সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী শেষৰখিনি শংখ বজোৱা বৰকা বজোৱা আৰতি লগোৱা বন্তি জ্বলোৱা অতি উলাহেৰে আদৰি পূজাৰী কি সুন্দৰ আমাৰ জনজীৱনক তেওঁ পূজাৰী সজাই দিছে দেশৰ সংস্কৃতিৰ পূজাৰী নিৰ্মাণ কৰি দিছে যেন সকলোকে তাৰপিছতে আমাৰ গীতৰ কি সুন্দৰ গুৰি ধৰিছিলে বহুকেইগৰাকী আছেই আমাৰ বিলত তীৰে বিৰাই কমলানন্দ ভট্টাচাৰ্যৰ গীতটো বিলত তীৰে বিৰাই পদুমৰ পাহি ঐ বাটত তীৰে বিৰাই পানী ৰ'দত তীৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰাণী ৰ'ব আমাৰ এটা ভুলন নহয় ভূপেন হাজৰিকাৰ কথা মাজতে খবৰখিনি পৰি যাব আগতে আমি প্ৰত্যেকৰে নাম কোৱাটো সম্ভৱ নহয় সম্ভৱ নহয় গতিকে ৰুদ্ৰ বৰুৱা খাই গৈছে আছে বহুত আছে বহুত আছে আচ্ছা এতিয়া আমি ছাৰে শুনিছিলোঁ আমাৰ অসমত যে ৰত্নজাক ক'লে মই কৈছোঁ আৰু ইয়াত যে বুঢ়াই ধুনীয়া শব্দ এটা ক'লে এইটো গান ভাল পায় এই ঘূৰিণী পতাহে বিচাৰি নেপালে মোৰ সঁচা পৰিচয় এই গানটো বেকগ্ৰাউণ্ড হীৰেণ ভট্টাচাৰ্যক হীৰেণ ভট্টাচাৰ্যক জিতেন ডেকাক এটা গান দিয়া কথা আছিল ৰেডিঅ'ৰ কাৰণে গানটো জিতেন দা অহাৰ আগতে কুল বৰুৱাই লৈ গুচি গ'ল নিৰ্দিষ্ট দিনত তেতিয়া ৰেডিঅ'ৰ হেৰি থাকে জিতেন ডেকা গোৱালপাৰাৰ পৰা আহিল আহি গ'ল দাদা গানটো ক'ত হেৰুদাই গাঁৱটোৰ বিচাৰে গানটো নাই কুলৰ লৈ গ'ল জিতেন ডেকা খঙত ওলাই গ'ল ওলাই যাওঁতে হেৰুদাই মামাত সেই ডেকা ল'ৰা শুনা তুমি নাভাবিবা যে ফুল নুফুলিলে যে বহাত নাহিব দেখি আছোঁ এতিয়া ফুল নুফুলিলে বা কি হ'ল তাতে তোমাক মই গানটো নিদিলোঁ কি হ'ল তাতে ফাগুন নাহি বুলি তুমি ভুল মোৰ আৰু গান লিখিব নোৱাৰিম বুলি তুমি নাভাবিবা আকৌ এটা লিখি দিম এই গানৰ অৰ্থবিলাক ভিন্ন ভিন্ন হয় 1968 চনত আমি অসমীয়া নহলীয়া দুখীয়া লিখিছিলে ভোলাগুৰি চাহ বাগিচা কিছু সময় কিন্তু বিষ্ণুৰাভাৰ গানৰ কথা কৈছে শংকৰদেৱৰ গানৰ কথা কৈছে অসমীয়া গানত আমি সেই ডিছকাশ্যনটো ল'ব লাগিব আমি অধ্যয়ন নকৰিলে কোনে কৰিব এদিন গৈ সেইখিনি শেষ হৈ যাব আৰু আজি যি আমি দেখোঁ যে মই প্ৰায় গীত লিখাৰ ক্ষেত্ৰত এই বস্তুটোৰ খুব এটা প্ৰশ্নৰ সন্মুখীন হওঁ যে আপুনি এনেকুৱা ধৰণৰ গীত এটা লিখি দিয়কচোন মই তোমাৰ বিয়া যিদিনা হ'ব এইটো তিনি চাৰি তাৰমানে কামৰূপী সংগীতৰ কথা কৈ থৈ গৈছে কামৰূপী সংগীতৰ ধাৰণাটো লক্ষীৰাম বৰুৱাৰ আগৰ প্ৰাকৃতিক শৰ্মা বৰদলৈ মুক্তিনাথ শৰ্মা বৰদলৈ কৈ আহিছে যে ভাৰতীয় সংগীতৰ ধাৰা দুটা চলি আছে ভাৰতীয় শাস্ত্ৰীয় সংগীত এটা হৈছে হিন্দুস্তানী চাৰেগামা পাধানিসা সাতটা স্বৰ এটা কৰ্ণাটকী
আমাৰ পণ্ডিতসকলে কৈছে যে তৃতীয়টো ধাৰা আছে কামৰূপী ধাৰা, য'ত 5টা স্বৰ লাগে, চাৰে গামা পাধা নিচা, আৰোহণত ধা নালাগে, অৱৰোহণত নি নালাগে। আমাৰ ইয়াত সাধাৰণতে ভূপালী ৰাগৰ লগত এইটো টাচ আছে। অসমৰ বহুত লোকসংগীত এইখিনিৰ লগত আচলতে সংযুক্ত হৈ আছে। শংকৰদেৱে ফিউজনৰ পৰা আহিলে, নিচুকনি গীতৰ লগত এটা ফিউজন গান লিখিছে, গানৰ সৃষ্টি কৰিছে মাধৱদেৱে। দাম খুদাম যাকে ও তেরি নাম গাকে অলপ বেলেগ বেলেগ ক'ব। মই বৰীয়া বৰীয়া লাউটোত মানে গাইছোঁ, বৰপেটাটো বেলেগ আৰু মাজুলীটো বেলেগ, এই তিনিটাই আছে সাধাৰণতে। আমি তেজপুৰৰ মানুহখিনি কলীয়া বৰপেটা কওঁ। হেৰ দেখ উঠিয়া আহিল ৰাম তেজৰে কমলা দুটি পাও চলি ৰাম ৰাম মন পমন বুলি বচন। টোকাৰী গীত, তাৰ লগত ওজাপালিৰ সংমিশ্ৰণ লগে লগে নামলৈ গুচি গৈছে। এই সাংঘাতিক তাৰমানে অসমত জ্যোতিপ্ৰসাদে কৈছে, মই কৈছোঁৱেই, আগদিয়া পাছদিয়া পঞ্চ আয়তীয়ে গছে গছে পাতি দিলে ফুলৰে শৰাই। জ্যোতিপ্ৰসাদে অজস্ৰ আছে, ৰূপক পৰ আছে, মই কৈছোঁ অথনি, এইখিনি আৰু ৰিপিট নকৰোঁ। বিষ্ণুৰাভা গান বিলাকতো তেনেকুৱা ঢেৰ আছে। এই যে ক'লে গান কেনেকৈ লিখিব পাৰি, বাচ্ছা কেইটামান গ'ল তেজপুৰৰ 1965 চনৰ কাহিনী, যে বৰ্তা বা খুৰা যি মাতে যে আপুনি আমাক আজিকালি গান নিশিকোৱা হ'ল, আমাক নতুন গান লাগে। তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী, তাই লাজতে লাজু কি তাই মিচিকি হাঁহিৰে চাই দুদিনৰ পাহি মেলি খামটি ছোৱালী। পাৰ্বতী প্ৰসাদৰ তেনেকুৱা গান আছে। ভূপেন হাজৰিকাতো সাংঘাতিক, বহুত দূৰলৈ কালচাৰ লগ লগাইছে, তাৰপিছত অসমীয়ালৈ আহিছে। ভাঙাটো কি মেঘে গিৰি গিৰি কৰে মেঘে কৰে, কামিং ফ্ৰম ভামৰা। এজাক জানি বৰষুণ বেহাৰী আহু আহু কৰে মেঘে গিৰি গিৰি কৰে আহিৰ মেঘে কৰে। আকৌ অসমীয়া ধান নিদিউৰি নলওঁ সুদু নিদিওঁ আৰু মহাজনৰ নিঠুৰ বুদ্ধি খহু কেলে বাৰু। তাৰপিছত আহিলে আমাৰ যিটো হুঁচৰি, অ কৃষ্ণৰ মূৰৰে বকুল ফুলে পাহি নিয়ৰ পাৰ মুকলি হলৈ গোবিন্দাই ৰাম দিব ৰংঘৰে মেলিব দুৱাৰ। তাৰপিছত আহিল ভাল কৰিয়া বাজাই না দোতৰা কমলা সুন্দৰী নাচে, হে গহৰি পৰিয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গ'ল। তাৰপিছত আকৌ লোকগীত এনেকুৱা বহুত আছে। বিষ্ণুৰাভা শেষ গানটো, এই মোৰ শেষ গান 1969 চনত 20 জুনত বিষ্ণুৰাভা জন্ম হৈছিল, 1969 19 জুনত লিখা গীত। এইটো দধি মহন্তই লৈ আনিছিলে, ভগেন মহন্তক দিছিল। গানটোত আপুনি চাব বড়ো গান আৰু অসমৰ সত্ৰীয়া সংস্কৃতি কেনেকৈ ইউনিক কম্বিনেশ্যন। দিছ ইজ এ কমপ্লিট ফিউজন, নট এনি কনফিউজন। বাগুৰুম্বা হে বাগুৰুম্বা, আপোনালোকে সকলোৱে জানে চাগে বিষ্ণুপ্ৰসাদ ৰাভা বড়ো কমিউনিটি মানুহ, ৰাভা লিখে বড়ো জনগোষ্ঠীৰ মানুহ। বাগুৰুম্বা হে বাগুৰুম্বা এ মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ শৰ্মা। তাৰপিছত মানে সত্ৰীয়া পাতলিতে বালু ধেমালি নন্দী ভংগী সূত্ৰধাৰ, আহি বিৰণিৰে ভাজিলো নানা বড়ো শ্ৰোধাৰ, নৱ নৱৰসে বালু ভাওনা আশা নিৰাশা, আজি হ'ল মোৰ জীৱন নাটক। ভগেন মহন্তৰ গানত বননিতে চেকুৰা চেকুৰা ফুলে জিকে নিকাই থাকে। 1964 গুৱাহাটীত ফৰেষ্ট কনফাৰেঞ্চ হৈছিল, তেতিয়া লিখা এটা থিম চং আছিল, বহুতে বনগীত বুলি গায় আৰু আমাৰ লগত কয় যিহেতু বনৰ কথা আছিলে বনগীত, তেতিয়াহ'লে জংলী জংলীটোতো বনগীত হ'ব। বনগীত 1933 চনত কৰা, সেইটো আনন্দৰাম বৰুৱাই কৰা। বিহু আমাৰ বহুত সভ্য সমাজে শ্লীল বুলি ভাবা নাছিল, বিহু বৰ্জন কৰিছিল।
সেইকাৰণে তাত থকা মাধুৰীমাখিনিত বেলেগে ফাটি আনি বিহু নাম বাদ দি বনগীত কৰিছে। আনন্দীৰাম দাস নিজে প্ৰেছৰ কম্পজিটৰৰ কাম কৰিছিল, ইমান হাৰ্ড কাম কৰিছিল, গান লিখিছিল বহুত কোমল কোমল। তেখেতৰ 2000তকৈ বেছি গান আছে, গতিকে তাৰে বনগীত আছে 400তকৈ বেছি। এই গোটেই ফিউজনৰ এই ধাৰাটোৰ লগত অসমীয়া সংগীত, তাৰ গীতি সাহিত্য গোটেইখিনি জড়িত হৈ আছে। 1992 চনত যেতিয়া জুবিন গাৰ্গৰ জন্ম হ'ল, তাত এটা অদ্ভুত ধৰণৰ ঘটনা ঘটিছিল যে অসমীয়া গীতি সাহিত্যত, অসমীয়া সংগীতত জুবিন যুগ আৰম্ভ হ'ল, কিন্তু জুবিন যুগৰ প্ৰথমজন গায়ক জুবিন নহয়, জিতুল সোণোৱাল। এইটো চাগে পৃথিৱীত ক'তো হোৱা নাই। প্ৰথমজন হৈছে জিতুল সোণোৱাল। জুবিন যুগৰ ফাৰ্ষ্ট দিছিল লিৰিক্স, মিউজিক, গায়কী। হে মইনা জান বহুদিন দেখা নাই, বহাগু যে অহানা। যোৱা বেলি বিহুতে কথা মই দিছিলো, জুনিলি একেবাৰে অ মোৰ চিকুনিলে, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমতে। তাত আছিলে তাৰ লেখক শিল্পী বিশেষকৈ গীত সাহিত্য আলোচনা কৰাটো খুব ভাল কাম। এইকাৰণে ভাল কাম যে অসমীয়া নতুন প্ৰজন্মৰ মাজত অসমীয়া ভাষা ক'ব আৰু লিখিব পৰা ল'ৰা ছোৱালীৰ তুলনামূলকভাৱে সংখ্যা কমি আহিছে। যদি আমাৰ নতুন চোকা ল'ৰা ছোৱালীলৈকে যি মাধ্যমতে নপঢ়ক, ইংৰাজীতে পঢ়ক বা যি ভাষাতে নপঢ়ক, যদি অসমীয়া ভালকৈ ক'ব, লিখিব আৰু পঢ়িব নোৱাৰে, তেওঁলোকে কেনেকৈ বিমুক্তমৰ নিশাটো গানটো শুনিব, কি বুজি পাব? আমাৰ প্ৰথম কথা আজি এই আলোচনা চক্ৰখনৰ জৰিয়তে মেছেজ এটা সমাজলৈ যাব লাগে, আহক যে আমি ল'ৰা ছোৱালী যি মাধ্যমতে তোমালোকে নপঢ়া কিয় অসমীয়া ভালকৈ লিখিব, পঢ়িবলৈ আৰু ক'বলৈ শিকাব লাগে। যদি আমি অসমীয়া ভাষাটো ধৰি ৰাখিব নোৱাৰোঁ, অসমীয়া সংগীত আমি বেছিদিন জীয়াই থাকিব নোৱাৰোঁ। বেলেগতকৈ গান বেছিদিন জীয়াই থাকিব, কিতাপবিলাক আগত মানে যাব, পেপাৰবিলাক আগত যাব, গানটো অলপ বেছিদিন মানে থাকিব, এইটো বেলেগ কথা। কিন্তু দীৰ্ঘস্থায়ীহে হ'ব পাৰে, অলপ দীঘলীয়াহে হ'ব পাৰে, পাৰ্মানেণ্ট নহয়, স্থায়ী নহয়। গতিকে এইখিনি কথা আমি মেছেজ থাকি নিব পাৰোঁ। আৰু অসমীয়া গীতি সাহিত্য, অসম সাহিত্য সভাত মই এই মঞ্চৰ পৰা আহ্বান জনাব খোজোঁ যে অসমীয়া গীতি সাহিত্যিকসকলৰ কোনো উমৈহতীয়া সংকলন নাই। আজিলৈকে অসমীয়া কিমানজন অসমীয়া গীতিকাৰ আছে, আমি যদি শংকৰদেৱৰ পৰাই ধৰোঁ, কিমানজনো আজি এইফালেকে আছে, তাৰ কোনো নথি হয়তো নাই। তাৰপৰা বেলেগ বেলেগ আছে ক'ৰবাত ক'ৰবাত, যে জ্যোতিপ্ৰসাদৰ যুগৰ ইমান 100 জন, ইমান 50 জন, শিৱসাগৰ জিলাৰ, শোণিতপুৰ জিলাৰ, দৰং জিলাৰ, তেনেকৈ ছেশ্যনটো প্ৰায় শেষ হওঁ হ'ল, দুই এজনে কৈ আছে। মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আশা কৰোঁ আটাই ভাল পাব। আৰু যদি ভাল লাগে লাইক কৰিব, নতুন এটা ভিডিঅ' লৈ